গোৱালপাৰা জিলাৰ আটাইতকৈ পুৰণি এইখন 1958 চনতে প্ৰতিষ্ঠিত হোৱা PHC পাব্লিক হেল্থ চেণ্টাৰ আছিলে আৰু আজিৰ দিনত এইখন ব্লক PHC হিচাপে উন্নীত হৈছে। গতিকে আপোনালোকে দেখিছে ইয়াৰ অৱস্থাটো, ইয়াৰ যিটো স্বাস্থ্যৰ যিটো সেৱা, স্বাস্থ্যৰ যিটো অৱনতি হৈছে। আজি আমি এই মুহূৰ্তত মৰণৈবাসী ৰাইজ হিচাপে মুখ্যমন্ত্ৰীলৈকে আমি আহ্বান জনাইছোঁ তেওঁৰ হস্তক্ষেপত যাতে আমাৰ মৰণৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন উন্নীত হয়। ইয়াত আপোনালোকে যিবিলাক কোৱাৰ্টাৰ দেখিছে, এই কোৱাৰ্টাৰবিলাক আচলতে ইয়াতে সম্পূৰ্ণৰূপে এখন 30খন বিচনাযুক্ত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ হোৱাৰ কাৰণে গোটেই ষ্টাফ কোৱাৰ্টাৰবিলাক সপ্তাহী চনতে নিৰ্মাণ কৰা হৈছিলে। কিন্তু আজিলৈকে এইখন 30খন বিচনাযুক্ত হস্পিটেললৈকে উন্নীতকৰণ নহ'ল, যাৰ পৰিৱৰ্তে এই গোটেই কোৱাৰ্টাৰবোৰ জহিক হৈ যাব লগা অৱস্থা হৈছে। কিন্তু অতি দুখৰ বিষয় আজি কৈছে, এইটো এটা জহিক হৈ যোৱা অৱস্থা আপোনালোকে দেখিছে, ইয়াৰ জৰিয়তে অসমবাসী ৰাইজেও দেখিব। কিন্তু এটা অতি দুখ লগা কথা হৈছে যে মৰণৈ প্ৰাথমিক ব্লক PHCত আচলতে যিমানখিনি স্বাস্থ্যকৰ্মী থাকিব লাগে, চিকিৎসক থাকিব লাগে, আজিৰ দিনত কিন্তু নাই।